আমি আধাৰশিলা স্থাপন কৰি লগে লগে আমি নাহাৰৰ এখন উদ্যান তাত পাতি আৰু তাৰ লগে লগে পাই নৰেন্দ্ৰ মোদী জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ জুবিন গাৰ্গৰ আৰু অহা 24 তাৰিখে আমি প্ৰায় 10,000 মানুহেৰে আমি আমাৰ জুবিন গাৰ্গক আমি স্মৰণ আজি আপোনালোকে জানে যে যিখন বিহাৰত আজি আমাৰ মহাজোঁট বন্ধন তথাকথিত মহাজোঁট বন্ধনে যি ধৰণে তেওঁলোকে দাবী কৰিছিল যে আমি একেবাৰে সমগ্ৰ বিহাৰৰ ৰাইজে তেওঁলোকক সমৰ্থন কৰিব আৰু সেই সমৰ্থনেই হ'ব তেওঁলোকৰ কাৰণে আটাইতকৈ ডাঙৰ হাতিয়াৰ আৰু বিহাৰৰ যি নিৰ্বাচনৰ আমাৰ আজি ভাৰতবৰ্ষৰ গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া প্ৰমূল্যবোধ সেই প্ৰমূল্যবোধ বিহাৰৰ জনতাই এই যে অতি শক্তিশালী ইয়াত যে মিথ্যাচাৰ ফাঁকিবাজ নচলে তাক প্ৰমাণ কৰি দিলে আৰু আজি আপোনালোকে নিশ্চয় দেখিছে যে প্ৰায় 2-3 বছৰ ধৰি আমাৰ কংগ্ৰেছ আৰু লগতে তথাকথিত অন্যান্য যিটো জোট বন্ধন এই জোট বন্ধনে মিথ্যাচাৰ আৰু অন্যান্য ছল চাতুৰি আৰু ভাবুকিৰে যি এটা পৰিৱেশৰ সৃষ্টি কৰিছে বিশেষকৈ আমাৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ আটাইতকৈ ডাঙৰ সংস্থাটোৰ নামেই হৈছে আমাৰ নিৰ্বাচনী আয়োগ তেওঁলোকে নিৰ্বাচনী আয়োগক ভেঙুচালি কৰি যি নেকি ভোট চোৰ শব্দটো যেনেকৈ এটা অপব্যৱহাৰ কৰি গণতান্ত্ৰিক প্ৰমূল্যক তেওঁলোকে ধ্বংস কৰাৰ প্ৰক্ৰিয়া চলাইছিল আৰু গণতান্ত্ৰিক প্ৰমূল্য ধ্বংস কৰি তেওঁলোকৰ লক্ষ্য আছিলে যে আমি কেতিয়াও ভোটাৰৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ শাসনভাৰ ল'ব নোৱাৰিম তেওঁলোকে এটা যি নেকি পৰিস্থিতি নেপালত হৈছে যি নেকি পৰিস্থিতি শ্ৰীলংকাত হৈছে যি নেকি পৰিস্থিতি বাংলাদেশত হৈছে সেই ধৰণৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে এটা মিছা কথা আৰু বহুত মিছা কথা কৈ পেলাই আমাৰ মানুহৰ মন কি কৰিব খুজিছিল যে ভাঙি চিঙি চুৰুমাৰ কৰি এটা অভাৱনীয় ধৰণৰ এটা নেতিবাচক দৃষ্টিভংগীৰে তেওঁলোকে চৰকাৰ গঠন কৰিবৰ কাৰণে চৰকাৰ অধিষ্ঠিত কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া নস্যাৎ কৰি দিলে আজি বিহাৰৰ জনগণে আজি সেইকাৰণে আমাৰ বিশেষকৈ ভাৰতৰ আৰু বিশেষকৈ আমাৰ অসমৰ NDA যিসকল আমাৰ ৰাজনৈতিক দল আছে সেই দলৰ সকলো সমৰ্থকৰ কাৰণে এটা অতি ইতিবাচক ঘটনা হৈছে আজিৰ দিনটো অসমৰ নিৰ্বাচনটো যিমানেই যি নকওক কিয় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মাৰ্গদৰ্শন আৰু যি ধৰণে আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ যিটো নেকি তেখেতৰ দৰ্শন আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি শক্তিশালী যিটো নেকি তেওঁ মানে আমাৰ জনসাধাৰণক ভাগীৰথী গংগাৰ দৰে যি উন্নয়নৰ ধাৰা এই ধাৰাৰ মাজেদি যিটো প্ৰক্ৰিয়া তেখেতে আৰম্ভ কৰিছে ইয়াত কোনো পধ্যেই আমাৰ NDA আৰু বিজেপি ঘূৰাব সমৰ্থন নাই বুলি মই আজি ক'ব খুজিছোঁ বিশেষকৈ মই এইটো কথাও জানো যে উন্নয়নৰ ধাৰাটো হৈছে আমাৰ কাৰণে শক্তিশালী আৰু আপোনালোকে মন কৰিছে নিশ্চয় যে আজি বিহাৰত হৈছে কি বিহাৰ উন্নয়নৰ ধাৰা আজি উন্নয়নৰ যি নেকি পৰ্বত সমান ধাৰাটোক লৈ পেলাই তেখেতসকলে যি ধৰণে আগবাঢ়িছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো নেকি অতুলনীয় যিটো অৱদান উন্নয়নৰ ক্ষেত্ৰত আৰু সেই ক্ষেত্ৰত আমাৰ প্ৰত্যেকে জানো যে আমাৰ যিগৰাকী মানে মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰী ডাঙৰীয়া বিহাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী যিগৰাকীৰ কাৰণে আজি এটা নতুন পৰিৱৰ্তন আমি দেখা পাইছোঁ সেই পৰিৱৰ্তনৰ মূলাধাৰ হৈছে উন্নয়ন
গতিকে হে মোৰ শ্ৰদ্ধাৰ মানে সাংবাদিক বন্ধুসকল মই এটা কথাই ক'ব খুজিছোঁ যে আজি মই আপোনালোকৰ জৰিয়তেও এটা বাৰ্তা দিব খুজিছোঁ যে মিছা কথা কৈ এই যে ভোট চুৰি বুলি কৈ পেলাই যেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে ভাৰতীয় গণতান্ত্ৰিক প্ৰমূল্যবোধ ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰিছে অসমত তাৰ অকণমানো বিৰূপ প্ৰতিক্ৰিয়া নাই তাৰ দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড